মোৰ নাম ৰশ্মি। মোৰ দেউতাই মোক বহুত মৰম কৰিছিল, কিন্তু 9 বছৰ বয়সতে এটা মটৰ দুৰ্ঘটনাত দেউতাৰ মৃত্যু হ'ল। তাৰ পিছত মোৰ মায়ে পুনৰ বিয়া পাতিলে। সঁচা কথা ক'বলৈ গ'লে মোৰ মায়ে এই কাম কৰাটো মই একেবাৰে বিচৰা নাছিলোঁ। কিন্তু সেই সময়ত তেওঁ অকলে এজনী সৰু ছোৱালীৰ লগত জীৱন অতিবাহিত কৰিবলৈ বহুত কঠিন হ'ব পাৰে বুলি বিয়া কৰালে। মই মোৰ সতীয়া দেউতাক একেবাৰে ভাল পোৱা নাছিলোঁ। মই তেওঁক কোনোদিনে দেউতা বুলি মতাও নাছিলোঁ। মায়ে বহুবাৰ কৈছিল যে তেওঁৱেই তোমাৰ দেউতা, আৰু এইটোও চিৰসত্য। কিন্তু মই যে মান্তি হোৱা নাছিলোঁ। মোৰ দেউতাটো এই পৃথিৱীত নাই। এইজনটো অকল মোৰ মাৰ গিৰিয়েক আছিল। তেওঁৰ ফালৰ পৰা মোৰ এজন সৰু ভাইটিও আছিল। তেওঁ ব্যৱসায় কৰিছিল আৰু প্ৰায় দেশ বিদেশ ঘূৰি ফুৰিছিল। যেতিয়া মোৰ সতীয়া দেউতাই মোৰ লগত কথা পাতিব খোজে বা ওচৰলৈ আহে, মই তেওঁৰ লগত কেতিয়াও কথাই পতা নাছিলোঁ। আৰু এনেকৈ চলি থাকিল। মোৰ মায়ে এই সকলোবোৰ দেখি মোক হোষ্টেলত থ'লে। কলেজত পঢ়ি থাকোঁতে মই এজন ল'ৰাৰ প্ৰেমত পৰিলোঁ। তাৰ নাম আছিল ৰোহন। প্ৰায় 6 মাহৰ ভিতৰতে ৰোহনক মই ভাল পাবলৈ ধৰিলোঁ। মই ভাবিছিলোঁ যে মই তেওঁৰ লগতে বিয়া হ'ম। তেওঁ মোতকৈ বয়সত 8 বছৰ ডাঙৰ আছিল। মই মাক ক'লোঁ যে মই ৰোহনৰ লগত বিয়া হ'ব বিচাৰোঁ। মায়ে কথাটো শুনাৰ লগে লগে ঠিক আছে বুলি ক'লে আৰু ৰোহনক লগ কৰিবলৈ মোৰ ঘৰলৈ মাতিলে। ৰোহন অনাথ আছিল। তেওঁৰ কোনো মাক দেউতাক আৰু আত্মীয় স্বজন নাছিল। গতিকে তেওঁ অকলেই মোৰ ঘৰলৈ আমাৰ বিয়াৰ কথা পাতিবলৈ গৈছিল। মই মাথো মোৰ মায়ে মান্তি হোৱাটো বিচাৰিছিলোঁ। দেউতাৰ লগত মোৰ কোনো মতলব নাছিল। কিন্তু সেই সময়ত তেওঁ তাত আছিল। মাৰ ল'ৰা পচন্দ হ'ল। মাৰ কথাটো শুনাৰ পাছত মোৰ মনটো আনন্দৰে ভৰি পৰিছিল। তাৰ পাছত ৰোহন তাৰ পৰা গুচি গ'ল। এদিন মা কিবা কামত বাহিৰলৈ গ'ল। ঘৰত মই অকলে আছিলোঁ। তেতিয়া মোৰ সতীয়া দেউতাই মোৰ ওচৰলৈ আহি ক'লে যে তুমি সেই ল'ৰাটোৰ লগত বিয়া হ'ব নোৱাৰা। মই ক'লোঁ, তোমাক কোনে সুধিছে? আঁতৰি যোৱা মোৰ ওচৰৰ পৰা। মই তেওঁৰ পৰা আঁতৰি আহিবলৈ ল'লোঁ। তেতিয়া তেওঁ মোৰ হাতত ধৰি ক'লে যে তুমি বিয়া হ'ব নোৱাৰা। সেই সময়ত তেওঁৰ চকুত খং আছিলে। তেতিয়া মই ক'লোঁ যে মোৰ হাতখন এৰা আৰু মোৰ ওচৰৰ পৰা আঁতৰি যোৱা। মই হাতখন আজুৰি আনি ৰুমলৈ গৈ দুৱাৰখন বন্ধ কৰি দিলোঁ। যেতিয়া মা আহিল তেতিয়া মই মাক সকলো কথা ক'লোঁ যে সতীয়া দেউতাই মোৰ লগত কি অভদ্ৰামী কৰিছে। মায়ে ক'লে, মনে মনে থাকা। তেওঁৰ বিষয়ে একো বেয়াকৈ নক'বা। তেওঁ সদায় তোমাৰ ভাল হোৱাটো বিচাৰে। মায়ে যেন সকলো জানিও নজনাৰ ভাও জুৰিছে। মায়ে মোক ৰাতি আকৌ ক'লে যে এই ৰোহন ল'ৰাজন সঁচাকৈ ভালনে? তুমি ভালকৈ চিনি পালাতো? মই বুজিব পাৰিছিলোঁ যে তেতিয়া সতীয়া দেউতাই মাক কিবা লগালে। মই ক'লোঁ, দুখ ৰোহনৰ নহয়, তোমাৰ স্বামীৰ। তেওঁ মোক বিয়া হ'বলৈ নিদিয়ে। নাজানো তেওঁৰ মনত কি আছে। কিন্তু মই কেৱল ৰোহনৰ লগতহে বিয়া হ'ম। মোৰ সিদ্ধান্তৰ কথা মোৰ মায়ে ভালকৈ গম পাইছিল। সেইবাবে আমাৰ বিয়াখন ঠিকেই হৈ গ'ল। বিয়াৰ প্ৰস্তুতি আৰম্ভ হ'ল। মই সুখী হৈ পৰিছিলোঁ। এই সময়ছোৱাত মই তেওঁৰ চকুত এক অদ্ভুত অস্থিৰতা দেখিছিলোঁ। মই স্পষ্টকৈ দেখিবলৈ পালোঁ যে তেওঁ মোৰ বিয়া হোৱাটো নিবিচাৰে। কোন দেউতাকে এনেকৈ ভাবিব পাৰে? কিন্তু তেওঁ মোৰ পিতৃ নাছিল। অৱশেষত বিয়াৰ দিনটো আহিল। ৰাতিপুৱা মই ছাদত গৈ অকলে ৰোহনৰ লগত ফোনত কথা পাতি আছিলোঁ। ফোনটো ৰখাৰ লগে লগে হঠাৎ কোনোবাই পিছফালৰ পৰা মোৰ মুখত ৰুমাল এখন লগাই দিলে আৰু মই অজ্ঞান হৈ পৰিলোঁ। যেতিয়া মোৰ চেতনা আহিল তেতিয়া দেখিবলৈ পালোঁ যে এটা কোঠাৰ ভিতৰত মোক এখন বিচনাত বান্ধি ৰাখি থোৱা আছে। মোৰ মুখখনো বান্ধি থোৱা আছিল। মোৰ বিয়াৰ দিনা কোনে মোক ইয়ালৈ লৈ আহিলে। অলপ পিছত কোঠাটোৰ দুৱাৰখন খোল খালে আৰু সেইজন আছিল মোৰ সতীয়া দেউতা। তেওঁৱে মোক ইয়ালৈ লৈ আনিলে। কিন্তু তেওঁ মোক ইয়ালৈ উঠাই আনিলে কিয়? তেওঁক মই কেতিয়াও ভাল পোৱা নাছিলোঁ। তথাপিও তেওঁ যে এনেকুৱা এটা কাম কৰিব মই কেতিয়াও সপোনতো ভবা নাছিলোঁ। তাৰপিছত তেওঁ ক'লে, মই তোমাৰ বিয়া সেই ল'ৰাটোৰ লগত হ'বলৈ নিদিওঁ। তেওঁ মোৰ বাবে কিছুমান খাদ্য আনিছিল। মোৰ মুখখন খুলি দিলে তেওঁ। মই ক'লোঁ, তুমি কি বিচাৰা? মোৰ বিয়াখনক লৈ তোমাৰ ইমান আপত্তি কিয়? মোক ইয়াত বান্ধি থৈ কি কৰিব বিচাৰিছা তুমি? এইটোৱেই নেকি তোমাৰ আচল চেহেৰা? মোৰ মাতটো ডাঙৰ হৈ যোৱা দেখি তেওঁ আকৌ মোৰ মুখখন বন্ধ কৰি দিলে। আজি ৰাতি মোৰ বিয়া আছিল আৰু এই ৰাতি এই কোঠাটোত মই আবদ্ধ হৈ আছোঁ। তেতিয়া মোৰ চকুৰ পৰা চকুলো ওলাই আহিছিল। মই ভাবি আছিলোঁ এই সকলোবোৰ দুখ মোৰ মাৰ। যদি এই মানুহজনক মায়ে বিয়া নকৰোৱা হ'লে
আজি এনেকুৱা নহ'লহেঁতেন চাগে। ৰাতি তেওঁ আকৌ কোঠাটোলৈ আহিল। এইবাৰ কোঠাত সোমোৱাৰ লগে লগে তেওঁ ক'লে, আজি তোমাৰ বিয়া আছিল, কিন্তু মই বিচৰা নাছিলোঁ যে তুমি সেই ল'ৰাটোৰ লগত বিয়া হোৱা। সেই ল'ৰাটো মিছলীয়া প্ৰবঞ্চকী তোমাক প্ৰতাৰণা কৰি আছিল। তেওঁ আগতে বিয়া পতা ল'ৰা। তুমি মোৰ কথা শুনা নাছিলা, সেইবাবে তোমাক এনেকৈ ইয়ালৈ আনিব লগা হ'ল। কিন্তু তোমাৰ ভালৰ বাবে মই যিকোনো কাম কৰিব পাৰোঁ। 3 বছৰ আগৰ কথা, যেতিয়া মই কোনো কামৰ বাবে চহৰৰ বাহিৰলৈ গৈছিলোঁ, তেতিয়া এই ল'ৰাটোক এখন হোটেলত এজনী ছোৱালীৰ সৈতে মই দেখিছিলোঁ। মোৰ এই কথাটো এই কাৰণেই মনত আছে যে সেই ছোৱালীজনীয়ে মোৰ বন্ধু এজনক চিনি পাইছিল। সেই সময়ত তাই মোৰ বন্ধুজনৰ লগত কথাও পাতিছিল। তেতিয়াই সি নিমাত হৈ মুখখন লুকুৱাই ৰাখিছিল। যেতিয়া তুমি তাক আমাৰ ঘৰলৈ আনিছিলা, তেতিয়া মই তাক চিনি পাইছিলোঁ যে সেইজন ল'ৰা তেওঁৱেই। সেইবাবেই তোমাক মানা কৰি আছিলোঁ। মই জানো তুমি মোক তোমাৰ দেউতা বুলি গণ্য নকৰা, কিন্তু মই তোমাক সদায় মোৰ ছোৱালী বুলিয়েই ভাবোঁ। আৰু মই সদায় সেইটোৱেই কৰি যাম যাৰ পৰা তোমাৰ উপকাৰ হয়, লাগিলে তুমি যিয়েই নাভাবা কিয়। সেই ল'ৰাটোৰ সত্যতা তুমি ৰাতিপুৱা গম পাবা, আৰু তেতিয়ালৈকে মই তোমাক ইয়াতে ৰাখিম। তাৰপিছত দুৱাৰখন বন্ধ কৰি তেওঁ ওলাই গ'ল। ৰাতিপুৱা তেওঁ আকৌ আহিল, লগত মাও আহিছিল। মায়ে প্ৰথম আহিয়েই মোৰ হাত আৰু মুখ খুলিলে। মই তেতিয়া মাক ক'লোঁ, চোৱা এই মানুহজনে কি কৰিছে মোৰ লগত। এতিয়ালৈকে তেওঁৰ এটা কথাও মই বিশ্বাস কৰা নাছিলোঁ। কিন্তু তেতিয়াই কোঠালিটোত এগৰাকী মহিলাই হাতত এজনী সৰু ছোৱালী লৈ সোমাই আহিল। মহিলাগৰাকীয়ে ক'লে যে তোমাৰ দেউতাই সঁচা কথাই কৈছে। সেই মানুহজন প্ৰতাৰক, তেওঁ মোকো প্ৰতাৰণা কৰিলে। তেওঁ অনাথ নহয়, তেওঁৰ পৰিয়াল আছে। মোৰ সন্মুখত থিয় হৈ থকা সেই মহিলাগৰাকী তাৰ পত্নী। এই সকলোবোৰ দেখি মই বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিলোঁ। সেই সময়তে ৰোহনক ফোন কৰিলোঁ, কিন্তু তাৰ ফোনটো বন্ধ আছিল। হয়তো সিও গম পালে যে তাৰ সত্যটো সকলোৱে গম পালে বুলি। এতিয়া তেওঁৰ বিৰুদ্ধে যি ব্যৱস্থা লোৱা হ'ব সেয়া আৰক্ষীয়ে কৰিব। তাৰপিছত তেনেকৈ দেউতাই মোৰ লগত কথা পতা নাছিল। 3 দিন পিছতেই তেওঁৰ জন্মদিন আছিল। মই জীৱনত প্ৰথমবাৰৰ বাবে কেক বনাই তেওঁক ছাৰপ্ৰাইজ দিলোঁ। তেওঁক জন্মদিনৰ শুভেচ্ছা জনালোঁ। ক'লোঁ, হেপী বাৰ্থডে দেউতা। মই এনেকৈ কোৱাৰ লগে লগে তেওঁৰ চকুৰে চকুলো ওলাই আহিছিল। হয়তো ইমান বছৰ ধৰি এই চকুলো তেওঁ দমন কৰি ৰাখিছিল। তেওঁ ক'লে, মাজনী হ'ব, এতিয়া আৰু জীৱনটোৰ পৰা একো নিবিচাৰোঁ। তুমি মোক দেউতা বুলি মাতিছা, এইটোৱেই মই শুনিব বিচাৰিছিলোঁ। তেতিয়াহে মই বুজিলোঁ মানুহ চিনাত যে মই কিমান কেঁচা আছিলোঁ। বন্ধু বান্ধৱীসকল, এয়াই আছিল আজিৰ কাহিনীটোৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।